বিজ্ঞান আশীৰ্বাদ নে অভিশাপ? ক'ৰ পৰা ক'লৈ আহিলোঁ আমি? বিজ্ঞানে কিমান সলনি কৰিলে আমাক? এই কথাখিনি আমি প্ৰত্যেকেই এবাৰ ভাবি চাব লাগে। এবাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভাবক কথাবোৰ। বিজ্ঞানে আমাক ক'ৰ পৰা ক'লৈ আনিলে? কুঁৱাৰ লেতেৰা পানী খাই 100 বছৰ জীয়াই আছিল। এতিয়া আৰু পানী খাই 40 বছৰতে বুঢ়া হৈ যায়। শালত পেৰা তেল খায়েই বুঢ়া কালতো কষ্ট কৰিব পাৰিছিল। এতিয়া ডাবল ট্ৰিপল ফিল্টাৰ কৰা তেল খায়ো ডেকাতে ফুপনিয়ে ধৰে। ডাঙৰ আকাৰৰ নিমখ খায়ো বেমাৰ নহৈছিল। এতিয়া আয়ডিনযুক্ত নিমখ খাই ৰক্তচাপ উচ্চ নিম্ন হৈ থাকে। এঙাৰ নিমখ নিম গছৰ ঠাৰিৰে দাঁত ঘঁহি 80 বছৰ বয়সতো চব বস্তু চুবাই খাব পাৰিছিল। এতিয়া নিমখ থকা কলগেট ব্যৱহাৰ কৰিও সদায় দাঁতৰ ডাক্তৰৰ ওচৰত যাব লাগে। নাড়ী চুইয়ে কৈ দিব পাৰিছিল কি বেমাৰ হৈছিল। এতিয়া 10 বাৰমান পৰীক্ষা কৰাৰ পিছতো গম নাপায় আচল বেমাৰ কি। 7-8টা ল'ৰা ছোৱালী জন্ম দিও 60 বছৰলৈকে খেতিত কাম কৰিছিল। এতিয়া সন্তান গৰ্ভত স্থিতি লোৱা এমাহৰ পৰাই সাৱধানে থকাৰ পিছতো পেট ফালিহে সন্তান জন্ম দিব লগা হয়। ক'লা গুড়ৰ পৰা বনোৱা মিঠাই পেট ভৰাই খাইছিল, একো হোৱা নাছিল। আৰু এতিয়া মিঠা নখাওঁতেই চুগাৰ অৰ্থাৎ মধুমেহ ৰোগে বেৰি ধৰে। বুঢ়া হৈ যোৱাৰ পিছতো আঁঠুৰ বিষ নহৈছিল। এতিয়া ডেকাই আঁঠু আৰু কান্ধৰ বিষত চিঞৰি থাকে। বুজি নাপাওঁ এয়া বিজ্ঞানৰ যুগ নে অজ্ঞানৰ যুগ। ঘৰত প্ৰথমে গৰু, চৰাই চিৰিকটি, কুকুৰ, ঘৰৰ মানুহ আৰু আলহীলৈ বহুত খাদ্য বনাইছিল। তথাপিও ঘৰৰ বাজেট সন্তুলন আছিল। নাৰী বা পুৰুষৰ বাবে না জিম আছিল না ব্যায়ামৰ কেন্দ্ৰ আছিল। তথাপিও সকলোৱে স্বাস্থ্য সুন্দৰ আছিল। ঘৰৰ কেঁচা আছিল, কোঠা কম আছিল, কিন্তু কাৰো বাপেক মাক বৃদ্ধাশ্ৰমত নাছিল। যিমান খেলা বস্তু এতিয়া ল'ৰা ছোৱালীৰ লগত আছে, তেতিয়া এইবোৰ নাছিল, কিন্তু আনন্দ আছিল। এয়া সেই সময়ৰ কথা যেতিয়া ছ'চিয়েল মিডিয়া নাছিল। তেতিয়াই মানুহবোৰ সুখী আছিল। আমি ক'ৰ পৰা ক'লৈ আহিলোঁ? সঁচাই বিৰক্তিৰে ভৰা আজিৰ দিনবোৰ নহয়নে? ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।